নমস্কাৰ। আপুনি ভাবে যে শনিয়ে আপোনাক বৃহৎ ক্ষতি কৰে। কিবা সমস্যা হ'লে বা অঘটন হ'লে চিধাই আমি শনিৰ ওপৰত আক্ৰমণ কৰোঁ। যে আমাৰ জীৱনত দুখ, হাই কাজিয়া, অশান্তি সকলোবোৰ শনিৰ বাবেই হৈছে। কিন্তু জানিবলৈ মন নাযায়নে শনিয়ে আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়? শনিৰ তৃতীয়, সপ্তম আৰু দশম দৃষ্টিত শুভ ফল দিয়ে। যেতিয়া আপোনাৰ কুণ্ডলীত শনি নিজ ক্ষেত্ৰত অৰ্থাৎ মকৰ আৰু কুম্ভত থাকে, নাইবা শনি যদি তুংগত অৰ্থাৎ তুলা ৰাশিত থাকে আৰু দৃষ্টি 6 নম্বৰ ভাৱত পৰে, এনেকুৱা থাকিলে জানিব আপোনাৰ ধৈৰ্য শক্তি বাঢ়িব আৰু আপোনাৰ কেৰিয়াৰৰ সফলতাই দেখা দিব। কিন্তু যদি বিপৰীত হয়, শনিৰ দৃষ্টিত বৰ কষ্ট দিয়ে। গতিকে আপোনাৰ কুণ্ডলীত শনি মকৰ বা কুম্ভ ৰাশিত বা তুলা ৰাশিত থাকিলে শুভ ফল প্ৰদান কৰে আৰু 6 নম্বৰ ভাৱত পৰিলেও শনিৰ দৃষ্টিত শুভ ফল প্ৰদান কৰে। এতিয়া কথা হ'ল যে যদি শনিৰ বেয়া প্ৰভাৱ পৰে, কিদৰে ক্ষতি হ'ব পাৰে? মানুহজনৰ ধনহানি, মানহানি আৰু মানসিক অশান্তিয়ে দেখা দিয়ে। কৰ্ম সন্ধানতো বাধা, কৰ্মস্থলীতো অঘটনৰ ভয় থাকে। ঘৰুৱা অশান্তি, সম্পৰ্কৰ মাজতো সমস্যাই দেখা দিয়ে। সমাজতো অপযশ পোৱাৰ সম্ভাৱনাই দেখা দিয়ে। কোনো সিদ্ধান্ত ল'ব নোৱাৰা হয়, বাধাই দেখা দিয়ে। স্নায়ুজনিত ৰোগতো পৰিব পাৰে। কিছু লোকে অকলশৰীয়া হৈ যায় বা অকলশৰীয়াকৈ থাকিব, এয়াও হৈছে শনিৰ প্ৰভাৱ। কোনো জনক এনেকুৱা হোৱা দেখা যায় যে সাধু বাবালৈ পৰিণত হয়, এয়াই শনিৰ প্ৰচণ্ড শক্তিশালীৰ প্ৰভাৱ। কেতিয়াবা এনেকুৱা হয় যে খঙত ড্ৰাইভিং কৰে আৰু দুৰ্ঘটনাৰ সৃষ্টি কৰে, এয়াও শনিৰে প্ৰভাৱ। ঋণৰ সমস্যাও বাঢ়ি যায় আৰু আত্মহত্যাৰ ফালে আগুৱাই যায়। বাৰু যিয়েই নহওক, গ্ৰহৰ প্ৰভাৱ, বিপদৰ সময়ত ধৈৰ্য ধৰি কাম কৰি যোৱা, এদিন সফল হ'বাই। কিবা কাৰণত খং উঠিলেও সেইখিনি সময়ত খঙক দমন কৰি নিজৰ কাম কৰি যোৱা। দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন হ'বই, এয়া অটল সত্য। ঠিক তেনেকৈ সুখৰ পিছত দুখ, দুখৰ পিছত সুখ আহিবই, এয়াও এক অটল সত্য। শেষত ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত জয় শ্ৰীৰাম বুলি লিখি দিয়ক। আপোনাৰ হিয়া ভৰা মৰমে এই চেনেলটোক আগুৱাই যোৱাত সহায় কৰিব। আপোনাৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰে। ওম নমঃ শিৱায়।